ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি দ্বিতীয় শ্ৰেণীৰ লেচন নম্বৰ 2 আই লাভ মাই ফেমিলি শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিম। আগৰ ভিডিঅ'ত আমি 11 নম্বৰ প্ৰশ্নলৈকে আলোচনা কৰিছিলোঁ। আজি আমি 12 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 12A লেটছ লিসন টু এ ষ্টৰী। এতিয়া এটা সাধু শুনো আহা। মদাৰ ডাক এণ্ড হাৰ ডাকলিংছ। মাক হাঁহজনী আৰু তাইৰ পোৱালীকেইটা, মানে এজনী মাক হাঁহ আৰু তাইৰ পোৱালীকেইটাৰ বিষয়ে এই কাহিনীটোত কৈছে। হাঁহ পোৱালীকেইটামানৰ কথা কৈছে। এ মাদাৰ ডাক টুক হাৰ ডাকলিংছ টু এ নিয়াৰ বাই লেক। এজনী মাক হাঁহে কি কৰিছিলে, তাইৰ হাঁহ পোৱালীকেইটাক ওচৰৰ হ্ৰদটোলৈ লৈ গৈছিল। দ্য ডাকলিংছ ৱেৰ ভেৰি হেপী। হাঁহ পোৱালীকেইটাই খুব হেপী হৈছিল, সিহঁতি খুব সুখী হৈছিল। দে ফল'ড দেয়াৰ মাদাৰ। আৰু সিহঁতি তাহাঁতৰ মাকক অনুকৰণ কৰিছিল আৰু পিছে পিছে গৈছিল। মানে ক'লৈ গৈছিল? হ্ৰদটোলৈ গৈছিল। ছাডেনলি হঠাতে দ্য মাদাৰ ডাক ৱাজ ফ্ৰাইটেণ্ড টু চি এ ফক্স। হঠাতে মাক হাঁহজনীয়ে এটা শিয়াল দেখি খুব ভয় খালে। চি চাউটেড। তাই চিঞৰি উঠিল। চিলড্ৰেন হাৰি টু দ্য লেক দেয়াৰ ইজ এ ফক্স। ল'ৰা-ছোৱালীহঁত খুব বেগাই হ্ৰদটোলৈ আহা, ইয়াত এটা শিয়াল আছে, তাত এটা শিয়াল আছে। দেয়াৰ ইজ এ ফক্স মানে তাত এটা শিয়াল আছে। দ্য ডাকলিংছ হাৰিড টুৱৰ্ডছ দ্য লেক। আৰু হাঁহ পোৱালীকেইটাই বেগাই হ্ৰদটোলৈ আহিল। দ্য মাদাৰ ডাক প্লেড এ ট্ৰিক। মাক হাঁহজনীয়ে এটা কৌশল খটালে, মানে এটা বুদ্ধি খটালে। চি ষ্টাৰ্টেড ৱাকিং বেক এণ্ড ফৰ্থ ড্ৰেগিং ওৱান উইং অন দ্য গ্ৰাউণ্ড। তাই কি কৰিলে? তাই খোজকাঢ়ি পিছলৈ গ'ল আৰু কি কৰিলে? তাই পাখি এখিলা মানে মাটিত কোবাই কোবাই যাবলৈ ধৰিলে। অৰ্থাৎ দুখ পালে হাঁহজনীয়ে যেনেকৈ মাটিত এখন পাখি কোবাই যায়, ঠিক তেনেদৰে যাবলৈ ধৰিলে। ফক্স বিকেম হেপী। শিয়ালটো খুব আনন্দিত হ'ল। সি ভাবিলে দ্য ডাক ইজ হাৰ্ট এণ্ড কেনট ফ্লাই। হাঁহজনীয়ে দুখ পাইছে আৰু তাই উৰিব নোৱাৰে। আই কেন ইজিলি কেচ এণ্ড ইট হাৰ। মই তাইক সহজতে ধৰিব পাৰিম আৰু খাব পাৰিম। হি ৰেন টুৱাৰ্ডছ হাৰ। সি তাইৰ ফালে দৌৰি গ'ল, মানে হাঁহজনীৰ ফালে দৌৰি গ'ল। দ্য মাদাৰ ডাক ৰেন। মাক হাঁহজনীয়ে খুব বেগাই দৌৰিলে। লিডিং দ্য ফক্স এৱে ফ্ৰম দ্য লেক। আৰু হ্ৰদটোৰ পৰা শিয়ালটো আঁতৰাই আনিলে। দ্য মাদাৰ ডাক চ' ডেট দ্য ডাকলিংছ হেড ৰিচ দ্য লেক। মাক হাঁহজনীয়ে দেখিলে যে হাঁহ পোৱালীকেইটা হ্ৰদটো পাইছেগৈ, মানে হ্ৰদৰ পানী পাইছেগৈ। চি ফেল্ট হেপী। তাই খুব আনন্দিত হ'ল বা হেপী হ'ল। দ্য ফক্স ট্ৰাইড টু কেচ দ্য মাদাৰ ডাক। শিয়ালটোৱে মাক হাঁহজনী ধৰিব চেষ্টা কৰিলে। বাট চি ফ্লিউ এৱে। কিন্তু তাই উৰি গ'ল। চি ৰিচ দ্য লেক। তাই হ্ৰদটো পালে। এণ্ড ৱাজ উইথ হাৰ ডাকলিংছ। আৰু তাইৰ পোৱালীকেইটাৰ লগত থাকিবলৈ ল'লে। অৰ্থাৎ তাই হ্ৰদটো থকা পোৱালীকেইটাৰ ওচৰত পালেগৈ। 12Bটো চাওঁ আহাচোন। 12B লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। এতিয়া আমি কিমান বুজি পালোঁ চাওঁ আহা। 1. হুৱেৰ ডিড দ্য মাদাৰ ডাক টেক হাৰ ডাকলিংছ। মাক হাঁহজনীয়ে তাইৰ হাঁহ পোৱালীকেইটাক ক'লৈ লৈ গৈছিল সুধিছে। উত্তৰত আমি লিখিম টু এ লেক। এটা হ্ৰদৰ পাৰলৈ বা এটা হ্ৰদলৈ। টু এ লেক। বিটো হোৱাই ৱাজ দ্য মাদাৰ ডাক ফ্ৰাইটেণ্ড। মাক হাঁহজনীয়ে কিয় ভয় খাইছিল? টু চি এ ফক্স। এটা শিয়াল দেখি। মই ইয়াত চমুকৈ দি দিছোঁ, যিহেতু তোমালোক দ্বিতীয় শ্ৰেণীৰহে ছাত্ৰ-ছাত্ৰী, গতিকে যিমান পাৰোঁ চমুকৈ দিবলৈ চেষ্টা কৰিছোঁ। হু ট্ৰাইড টু কেচ দ্য মাদাৰ ডাক। কোনে মাক হাঁহজনী ধৰিবলৈ চেষ্টা কৰিছিলে? দ্য ফক্স। শিয়ালটোৱে ধৰিবলৈ চেষ্টা কৰিছিল। হোৱাই ডিড দ্য মাদাৰ ডাক টেক হাৰ ডাকলিংছ টু দ্য লেক। মাক হাঁহজনীয়ে পোৱালীকেইটা হ্ৰদটোলৈ কিয় লৈ গৈছিল? ইয়াত উত্তৰত আমি লিখিম, এইটো উত্তৰত লিখিব লাগিব বিকজ চি চ' এ ফক্স। কাৰণ তাই এটা শিয়াল দেখিছিল। কিয় মাক হাঁহজনীয়ে কিয় পোৱালীকেইটাক লৰালৰিকৈ হ্ৰদটোলৈ যাবলৈ কৈছিল? কাৰণ তাই এটা শিয়াল দেখিছিল। এতিয়া 12Cটো চাওঁ আহা। 12Cটো কি বুলি কৈছে? ৰিড দ্য ষ্টৰী নাও চে য়েছ অৰ ন'।
কাহিনীটো সাধুটো পঢ়িব কৈছে আৰু পঢ়িলৈ য়েছ নে ন' ক'ব কৈছে। দ্য ডাকলিংছ ৱেৰ হেপী। হাঁহ পোৱালিকেইটা খুব হেপী হৈছিল। সিহঁতি মাকৰ লগত সাঁতুৰিবলৈ হ্ৰদটোলৈ গৈছিল, গতিকে সিহঁতি খুব হেপী হৈছিল, গতিকে ইয়াত হ'ব য়েছ। দ্য মাদাৰ ডাক ছ' এ লায়ন। মাক হাঁহজনীয়ে এটা সিংহ দেখিছিল। নহয়, মাক হাঁহজনীয়ে এটা শিয়ালহে দেখিছিল, গতিকে এইটো হ'ব ন'। দ্য ফক্স কট দ্য মাদাৰ ডাক। শিয়ালটোৱে মাক হাঁহজনীক ধৰিব পাৰিছিল, ধৰিব পৰা নাছিল, গতিকে ইয়াতে হ'ব ন'। দ্য মাদাৰ ডাক ফ্লিউ এৱে। মাক হাঁহজনীয়ে উৰি আঁতৰি গৈছিল, গতিকে এইটো হ'ব য়েছ। দ্য ডাকলিংছ হাগ দেয়াৰ মাদাৰ। ডাকলিংছবোৰে হাঁহ পোৱালিবোৰে মাকক হাগ কৰিছিল, গতিকে এইটো হ'ব য়েছ, হয়। ডিটো চাওঁ আহাচোন। 12D কি কৈছে? জইন কলম এ উইথ কলম বি টু মেক মিনিংফুল চেণ্টেঞ্চেছ। এতিয়া কলম এৰ লগত বি মিলাই এটা অৰ্থপূৰ্ণ বাক্য বনাবলৈ কৈছে। এ দ্য ডাক ইজ হাৰ্ট। হাঁহজনীয়ে দুখ পাইছিল। এণ্ড কেনট ফ্লিউ এৱে এণ্ড কাণ্ট ফ্লাই, আৰু উৰিব পৰা নাছিল। এইটো মিলাই থোৱা আছে, গতিকে তোমালোকে লিখিবা। 2 দ্য ডাকলিংছ হাৰিড। হাঁহ পোৱালিবোৰে বেগাই গৈছিল টুৱাৰ্ডছ দ্য লেক। হ্ৰদটোৰ ফালে হাঁহ পোৱালিবোৰে বেগাই গৈছিল, গতিকে এইটো হ'ব 1টোৰ লগত মিলাবা। দ্য ফক্স ট্ৰাইড টু কেচ। শিয়ালটোৱে ধৰিবলৈ চেষ্টা কৰিছিল কাক? দ্য মাদাৰ ডাক, মাক হাঁহজনীক, গতিকে এইটো 3টো হ'ব 4টোৰ লগত। দ্য ডাকলিংছ ৱেৰ। হাঁহ পোৱালিবোৰে ভেৰি হেপী, খুব সুখী হৈছিল, আনন্দিত হৈছিল, গতিকে এইটো 4টো হ'ব, 2টোৰ লগত মিলাবা। নাও লেট আছ ৰাইট ডাউন দ্য কমপ্লিট চেণ্টেঞ্চেছ। 1 ইজ ডান ফৰ ইউ। এতিয়া কমপ্লিট চেণ্টেঞ্চ কেইটা, বাক্যকেইটা লিখিবলৈ কৈছে। দ্য ডাক ইজ হাৰ্ট এণ্ড কাণ্ট ফ্লাই। এই বাক্যটো যিটোৰ লগত আমি মিলাইছোঁ সেইটোৰ লগত লিখি দিছে, মিলাই লিখি দিলে হ'ল। দ্য ডাকলিংছ হাৰিড টুৱাৰ্ডছ দ্য লেক। এইটো এনেদৰে লিখিলে হ'ব। মই লিখি দিছোঁ, তোমালোকে চাই ল'বা। এনেদৰে লিখিবা। দ্য ফক্স ট্ৰাইড টু কেচ দ্য মাদাৰ ডাক। দ্য ডাকলিংছ ৱেৰ ভেৰি হেপী। গতিকে এনেদৰে লিখি ল'বা। 12E ৰিএৰেঞ্জ দ্য গ্ৰুপছ অফ ৱৰ্ডছ টু মেক মিনিংফুল চেণ্টেঞ্চেছ। এতিয়া ইয়াত কিছুমান ৱৰ্ডছৰ গ্ৰুপ দিয়া আছে, আৰু সেইবিলাক ৰিএৰেঞ্জ কৰি এটা অৰ্থপূৰ্ণ বাক্য বনাব লাগে। ৰাইট দেম ডাউন ইন দ্য গিভেন স্পেচ। 1 ইজ ডান ফৰ ইউ। এতিয়া তলত যিকেইটা খালী জেগা দিছে তাতে বহাব কৈছে, মই বহাই দিছোঁ বাৰু, তোমালোকে চাই ল'বা। দ্য ফক্স দ্য মাদাৰ ডাক ট্ৰাইড টু কেচ। দ্য ফক্স মানে শিয়ালটো মাক হাঁহজনী চেষ্টা কৰিছিল ধৰিবলৈ। আমি বাক্যটো ক'লে কেনেকৈ ক'ম? যে শিয়ালটোৱে মাক হাঁহজনীক ধৰিবলৈ চেষ্টা কৰিছিল, গতিকে কি হ'ব? দ্য ফক্স ট্ৰাইড টু কেচ দ্য মাদাৰ ডাক। হাৰিড টুৱাৰ্ডছ খৰকৈ ফালে দ্য ডাকলিং দ্য লেক। হাঁহ পোৱালিবোৰ হ্ৰদটো। এতিয়া আমি কি বুলি ক'ম? হাঁহ পোৱালিবোৰে হ্ৰদটোৰ ফালে খুব খৰকৈ গৈছিল বা বেগাই গৈছিল, গতিকে এইটো কি হ'ব? দ্য ডাকলিং হাৰিড টুৱাৰ্ডছ দ্য লেক। দ্য ফক্স শিয়ালটো হেপী বিকেম। গতিকে এইটো কি হ'ব? দ্য ফক্স বিকেম হেপী। শিয়ালটো হেপী হৈছিল। এ ট্ৰিক দ্য মাদাৰ ডাক প্লেড। দ্য মাদাৰ ডাক প্লেড এ ট্ৰিক। হি টুৱাৰ্ডছ হাৰ ৰেন। হি ৰেন টুৱাৰ্ডছ হাৰ। গতিকে এনেদৰে তোমালোকে কৰি ল'বা। 12Fটো চাওঁ আহাচোন। 12Fটো কি কৈছে? মেচ দ্য চেণ্টেঞ্চেছ উইথ দ্য পিকচাৰ্ছ। পিকচাৰবিলাকৰ লগত, ছবিবিলাকৰ লগত এই বাক্যকেইটা মেচ কৰিব লাগে, মিলাব লাগে। দ্য ডাকলিংছ ৱেৰ উইথ দেয়াৰ মাদাৰ। হাঁহ পোৱালিবোৰে মাক হাঁহজনীৰ লগত আছিল, গতিকে কোনটো ছবিৰ লগত মিলিছে? এইটো ছবিৰ লগত মিলিছে। এইটো ছবি দেখিছানে? হাঁহ পোৱালিকেইটা মাকজনীৰ লগত আছে, গতিকে এইটো ছবিৰ লগত এনেদৰে তোমালোকে মিলাবা। দ্য মাদাৰ ডাক ছ' এ ফক্স। মাক হাঁহজনীয়ে এটা শিয়াল দেখিছিল, গতিকে কোনটো ছবিৰ লগত মিলিছে? এইটো। মাক হাঁহজনী এইটো শিয়াল, গতিকে তাই এটা শিয়াল দেখিছিল, এইটো ছবিৰ লগত মিলিছে। মই মিলাই দিছোঁ, তোমালোকে চাই ল'বা। ইয়াৰ পিছত 3 নম্বৰটো কি বুলি কৈছে? দ্য ফক্স ট্ৰাইড টু কেচ দ্য মাদাৰ। শিয়ালটোৱে মাক হাঁহজনী ধৰিবলৈ চেষ্টা কৰিছিল, গতিকে এইটো শিয়াল মাক হাঁহজনীক ধৰিবলৈ চেষ্টা কৰিছে, গতিকে এইটো বাক্যৰ লগত মিলিব। দ্য ডাকলিংছ হাগ দেয়াৰ মাদাৰ। হাঁহ পোৱালিবোৰে মাকজনীক হাগ কৰিছিল, গতিকে এইটো ছবিৰ লগত মিলিছে, এইটো ছবিৰ লগত মিলাই ল'বা। এতিয়া আমি 13A যাওঁ আহাচোন। 13A লেটছ ৰিড দ্য ৱৰ্ডছ ফ্ৰম দ্য ষ্টৰী।
এতিয়া কাহিনীটোত থকা এই শব্দকেইটা মানে পঢ়িবলৈ কৈছে followed, frightened, hurried আৰু tried. 13b, read the paragraph. Paragraphটো পঢ়িব কৈছে. Find the words in the paragraph that end with ed and then underline them. এতিয়া paragraphটোত থকা ed শব্দ, edৰে শেষ হোৱা শব্দবোৰ আণ্ডাৰলাইন কৰিব কৈছে আৰু পঢ়িবলৈ কৈছে. ৰীমা like to have rice and curd for breakfast. ৰীমাই ব্ৰেকফাষ্টত দৈ আৰু কি ভাল পায়? ৰাইচ ভাল পায়, মানে ভাত ভাল পায়. She shared her tiffin with her friends Tara and Sima. তাইৰ টিফিনটো তাৰা আৰু সীমাৰ লগত ভাগ কৰি খায়. Rima's father helped her with gardening. ৰীমাৰ দেউতাকে তাইক কিহত হেল্প কৰি দিয়ে? বাগিচা পতাত হেল্প কৰি দিয়ে. On Sunday morning, she played with her friend in the field. এদিনাখন দেওবাৰে ৰাতিপুৱা তাইৰ ফ্ৰেণ্ডৰ লগত পথাৰত খেলি আছিল, ফিল্ডত খেলি আছিল. গতিকে ইয়াত শেষত ed থকা শব্দকেইটা হ'ব liked, shared, helped আৰু played. মই এইকেইটা লিখি দিছোঁ, তোমালোকে চাই ল'বা. মই এইকেইটা আণ্ডাৰলাইন কৰিয়ে দিছোঁ, গতিকে এইকেইটা তোমালোকে বহীত লিখি ল'বা. 13c, write down the underlined words in the given spaces. ইয়াতে যিকেইটা শব্দ মানে খালী জাগা দিয়া আছে, তাতে আমি যিকেইটা ed শেষত হোৱা মানে edৰে শেষ হোৱা যিকেইটা শব্দ পাইছিলোঁ, সেই শব্দকেইটা ইয়াতে লিখিবলৈ কৈছে. মই এয়া লিখি দিছোঁ, তোমালোকেও এনেদৰে চাই চাই লিখি ল'বা. 13d, add ed to the words and write them down. এতিয়া তলত যিবোৰ শব্দ দিয়া আছে তাৰ লগত ed লগাব কৈছে আৰু লগাই লিখিবলৈ কৈছে. follow লগত ed লাগিলে হ'ব followed. play ed লাগিলে হ'ব played. reach ed লাগিলে হ'ব reached আৰু start ed লাগিলে হ'ব started. গতিকে এনেদৰে তোমালোকে লিখি ল'বা. গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটো ইমানতে শেষ হৈছে. পৰৱৰ্তী ভিডিঅ'ৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা. থেংক ইউ.